হয়, সেই প্ৰাসংগিকতাই চিলনী চুৰ কি অকল ডিঙিৰ পৰা চেইনডাল যেন কাঢ়ি নিছে সেইজনে চিলনী চুৰ নহয়। আজি আমাৰ এই সমাজখনত বহুত চিলনী চুৰ আছে। আজি আমাৰ জাতি মাটি সকলো সংকটত আমাৰ পৰা প্ৰতিটো আমাৰ কৃষ্টি সংস্কৃতি সেইবিলাকো থপিয়াই নিয়াৰ দৰে হৈছে। আৰু তেনেকুৱা বিভিন্ন সমল লৈ পেলাই বাস্তৱ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা লৈ এই চিলনী চুৰ চিনেমাখন নিৰ্মাণ কৰা হৈছে। সেইটোৱেই অসমীয়া চিনেমালৈ যিটো ধাৰা আহিছে সেইটো নিশ্চিতভাৱে আমি ক'ব লাগিব আমাৰ অসমৰ সংগীত ক্ষেত্ৰখনৰ নক্ষত্ৰ জুবিন গাৰ্গ ডাঙৰীয়া। তেখেতে ধাৰাটো আকৌ ওলোটাই আনিছে আমাৰ অসমীয়া ছবি ক্ষেত্ৰখনলৈ। তাৰ পাছতে বিভিন্ন ছবি চিত্ৰগৃহলৈ আহিছে আৰু প্ৰায়খিনি ছবিয়েই দৰ্শকে আদৰি লৈছে, মাত্ৰ 2-এখন ছবিৰ বাহিৰে। এতিয়াতো দেখিছে আপোনালোকে বিদুৰ ভাই আঁকোৱালি লৈছে দৰ্শকে, আৰু চিলনী চুৰো সেই বিদুৰ ভাইৰ দৰেই এটা বাস্তৱধৰ্মী কাহিনীৰে নিৰ্মাণ কৰা হৈছে আৰু আশা কৰিছোঁ অসমীয়া ৰাইজে নিশ্চয় আদৰি ল'ব। আৰু মই এই চিলনী চুৰৰ যিজন প্ৰযোজক তেওঁৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ। তেওঁ আজি 22 বছৰ আগতেই খালী হাতেৰে বাংগালোৰলৈ গৈ এতিয়া প্ৰতিষ্ঠা লাভ কৰাৰ তেতিয়াৰ পৰাই আৰু প্ৰতিষ্ঠা লাভ কৰাৰ পৰাই অধিক হৈছে তেওঁৰ কৰ্মদক্ষতাটো। তেওঁ তাৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত, নামঘৰৰ লগত জড়িত, আছাম ইউনিয়নৰ সম্পাদক তেওঁ। আৰু আমাৰ অসমৰ পৰা বহুত ৰোগী যায়, সেই ৰোগীসকলৰ লগত টকাৰী গীত লিখে, নিজে সুৰ কৰে, তেনেকুৱা এজন শিল্পী। মানে অসমীয়া সংস্কৃতি কৃষ্টিৰ প্ৰতি বিৰাট এটা টান আছে। গতিকে ভাবিছোঁ তেখেতৰ এয়া প্ৰথম পদক্ষেপ, আৰু এই প্ৰথম পদক্ষেপক আমি যদি সঁহাৰি দিওঁ, আমাৰ অসমৰ ৰাইজে যদি সঁহাৰি দিওঁ, নিশ্চয় আমাৰ কাৰণে বিৰাট এটা আমাৰ কাৰণে সুবিধা হ'ব বুলি মই ভাবোঁ। আৰু এই ছবিখনৰ লগতে মই সংগীতৰ ক্ষেত্ৰত ভালেখিনি প্ৰায়খিনি যিখিনি আমাৰ বিশিষ্ট সংগীতজ্ঞ আছে, শিল্পী আছে, তেখেতসকলে কণ্ঠদান কৰিছে। জুবিন গাৰ্গ ডাঙৰীয়াই কণ্ঠদান কৰিছে, দীক্ষুৱে কৰিছে, বৰ্তমান নৱপ্ৰজন্মৰ এজন শিল্পী আচুৰ্য বৰপাত্ৰ, তাৰপিছতে দীপলিনা, এনেধৰণে প্ৰায়খিনি শিল্পী কণ্ঠদান কৰিছে। আৰু গীতকেইটাও বিৰাট সুন্দৰ হৈছে, বহুত সুন্দৰ হৈছে গীতকেইটা। গতিকে নিশ্চয় অসমীয়া ৰাইজে আদৰি ল'ব ছবিখন।